মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি কলপচলাৰ এসাঁজ বনাওঁ আৰু সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ কলপচলাৰ এটা একেবাৰে সহজ ৰেচিপি। তাৰ কাৰণে মই কলপচলাৰ ওপৰৰ বাকলিখিনি পেলাই আৰু এতিয়া এইদৰে মই একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। মিহি মিহিকৈ কাটি ল'লে খাবলৈও ভাল লাগে, সোনকালেও সিজে। আৰু এয়া চাওক এইদৰে কাটি পেলাই আৰু মই কি কৰিম এতিয়া এইখিনি ধুনীয়াকৈ এটা কটাৰীৰেও কাটিব পাৰে। মই গিলাচেৰে এইদৰে কাটি লৈছোঁ। গিলাচেৰে কাটিলে মানে সোনকালে হৈ যায় আৰু বেছি মিহি হৈ যায় আৰু খাবলৈও খুব ভাল লাগে, সোনকালে সিজিও যায় আৰু কুকাৰত নিদিলেও হৈ যায়। আৰু এই চাওক এইদৰে গিলাচেৰে কাটি ল'ব পাৰে, খুব ভাল লাগে। এইদৰে কাটিলে সোনকালেও হৈ যায়। আৰু এতিয়া মই এটা বলত মই পানী লৈছোঁ আৰু অলপ হালধি গুড়ি দি দিছোঁ। হালধিৰ গুড়ি দিলে তেতিয়া এইখিনি মানে ক'লা নপৰে। আৰু এই ধৰণে হালধি গুড়ি দি পেলাই মই এইখিনি 20 মিনিট বা আধা ঘণ্টামান মই তিয়াই পেলাই থৈ দিম। তেতিয়া কি হ'ব, ক'লা নপৰে। যিহেতু আইৰণ ইয়াত বেছি থাকে সেইকাৰণে এইখিনি ক'লা পৰি যায়। আৰু এয়া চাওক মই গোটেইখিনি কাটি পেলাই হালধি পানীত থৈ দিছোঁ। এইখিনি যেতিয়া মই 20 মিনিট বা আধা ঘণ্টাৰ কাৰণে এইদৰে ভালকৈ তিয়াই পেলাই থৈ দিম তেতিয়া আৰু এইখিনি ক'লা নপৰে। আৰু খুব এইখিনি ভালকৈ মই খচি ধুই ল'ম। তাৰপিছত এতিয়া মই মাটিৰ এটা পেন পাতিছোঁ, পাতি পেলাই মই ইয়াত অলপ মিঠাতেল দি দিছোঁ। আৰু ইয়াত তেনেকৈ ইমান বেছি মিঠাতেলৰ প্ৰয়োজনো নপৰে। কলপচলাটো বহুত ধৰণে খাব পাৰি। মই আজি আপোনালোকক এটা একেবাৰে সহজ ৰেচিপি এটা আপোনালোকৰ লগত লৈ আহিছোঁ। ইয়াৰ কাৰণে মই জিৰা কেইটামান দি দিছোঁ তেলত। আৰু তেলখিনি গৰম হোৱাৰ পিছত জিৰা দিয়াৰ পিছত মই এটা পিঁয়াজ দি দিছোঁ। পিঁয়াজ মই অলপ সৰহকৈ দিছোঁ আৰু দি পেলাই এইখিনি অলপ ভালকৈ মই ভাজি ল'ম। আপোনালোকে এইদৰে বনাইনে বাৰু? আৰু এইখিনি চাওক মই খুব ভালকৈ ধুই মেলি আৰু এতিয়া মই পানীখিনি চাকিবলৈ থৈ দিছোঁ। আৰু ইয়াত মই 2খন তেজপাত দি দিছোঁ। দি পেলাই মই পিঁয়াজখিনি ভালকৈ ভাজি লৈছোঁ আৰু কেঁচা জলকীয়া কেইটামান দিছোঁ। আৰু অলপ জ্বলা হ'লে ভাল লাগে আৰু এই ৰেচিপিটো খাই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আৰু মই নহৰু অলপ সৰহকৈ দিছোঁ। নহৰু ইয়াত অলপ সৰহকৈ দিলে ভাল লাগে, তাৰ ফ্লেভাৰটো খুব ভাল হয়। আৰু মই কাটি দি দিছোঁ আৰু আপোনালোকে যদি ভাবে পিচি পেলাই দিব পাৰে। আৰু এই ধৰণে এতিয়া কলপচলাখিনিও মই ইয়াত দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ অলপ মই লৰাই দিম। আৰু চাওকচোন ইমান আৰু সিজি পেলাই একেবাৰে কমি যাবগৈ এইখিনি যে সিজি একেবাৰে। আৰু ইয়াত মই অলপ দালি তিয়াই থৈছিলোঁ। ইয়াত মোৰ ৰহৰ দালি আৰু মচুৰ দালি আছে। এইখিনি মই তিয়াই থৈ দিছিলোঁ আৰু কণবিলাহী কেইটামান দি দিছোঁ। কণবিলাহীৰে ইয়াত সোৱাদটো বহুত বঢ়াই দিয়ে, বহুত টেষ্টি হয় খাবলৈ। আৰু এইদৰে মই বনাম। আৰু চাওকচোন গোটেইখিনি মই দিয়াৰ পিছত ভালকৈ এইখিনি মই লৰাই লৈছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসাৰে মই নিমখ দিম। দি পেলাই আৰু ইয়াত মই অলপ জলকীয়া পাউডাৰ দিছোঁ, অলপ হালধি পাউডাৰ দিছোঁ আৰু অলপ জিৰা ধনিয়া ইয়াত দি দিম। আৰু তেনেকৈ মই বিশেষ মছলা নিদিওঁ। আৰু ইয়াত দিছোঁ অলপ জালুকৰ গুড়ি। আৰু তেনেকুৱা মই একো দিয়া নাই। এইখিনি দি পেলাই মই ভালকৈ এয়া চাওকচোন দিওঁতেই কিমানখিনি পানী ওলাই গ'ল। এই পানীতে এইখিনি ভালকৈ সিজি যাবগৈ। আৰু দাইলো দিয়া আছে সেইকাৰণে মই ইয়াত অলপ পানী ওলোৱাৰ পিছত আৰু অলপ পানী দিব লাগিব। কাৰণ দাইল সিজিবলৈ আমাৰ পানীৰ প্ৰয়োজন হ'ব পাৰে। আৰু চাই ল'ম কি হয়। আৰু এতিয়া চাওকচোন পানীখিনি আমাৰ অলপ কমি গৈছে, কাৰণ দাইলে পানীখিনি এবজৰ্ব কৰি লৈছে। আৰু এতিয়া মই এইখিনি অলপ লৰাই দিছোঁ আৰু হেতাখনেৰে কণবিলাহীকেইটা অলপ ভাঙি দিছোঁ। আৰু এয়া চাওকচোন পানীখিনি একেবাৰে শুকাই গৈছে। ইয়াত মই আৰু অলপ এতিয়া পানী দিম। যিহেতু আমাৰ চব্জিখিনি এতিয়ালৈকে ভালকৈ সিজা নাই সেইকাৰণে ইয়াত মই অলপ পানী দি দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ লৰাই মেলি মই আকৌ অলপ ভালকৈ ঢাকি পেলাই থৈ দিম। আৰু যদি আপোনালোকক আৰু কিবা পচলাৰ বেলেগ ৰেচিপি লাগে আপোনালোকে কমেণ্ট কৰিব পাৰে। মই আজি একেবাৰে সহজ আৰু চিম্পুল এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া চাওক এইখিনি অলপ উতল আহিব ধৰিছে। আৰু এতিয়া মই অলপ চেক কৰি চাম সিজিলে নে নাই। আৰু এয়া চাওক এইখিনি অলপ সিজিছে। আৰু এতিয়া মই এইখিনি নমাই দিম।
আৰু আমাৰ এয়া কলপচলা ৰেডি হৈ গ'ল।